নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ 54 নম্বৰ খণ্ড। বহুতলীয়া মলৰ প্ৰতিটো বিভাগতে বিশেষ পোছাকত নিৰাপত্তাৰক্ষীৰ উপৰি প্ৰতিটো চুকতে চিচি কেমেৰা লগাই ৰখা আছে। প্ৰত্যেকটো মলৰে নিজাববীয়া নিৰাপত্তা বিভাগ আছে। এই বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে সমগ্ৰ মলৰ সুৰক্ষাৰ দায়িত্ব পালন কৰে। মলৰ ভিতৰত ক'ৰবাত অঘটন কিবা ঘটিলেই তেওঁলোকে তৎপৰতাৰে সৈতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। বুইছা গায়ত্ৰী, MNCবোৰে ইমান ধুনীয়াকৈ ডিজাইন কৰি মলবোৰ নিৰ্মাণ কৰে যে পাব্লিকৰ বাবে মললৈ অহাটো এটা ইণ্টাৰেষ্টিং প্লেচ অফ ভিজিট হৈ পৰে। বনানীয়ে ক'লে, আমাতকৈ নতুন চামৰ বাবে মললৈ অহাটোতো এটা ফেশ্বন আৰু নিচাৰ নিচিনা হৈ পৰিছে। মলৰ ভিতৰত সকলো ৱেল মেনেজড, তাৰ মানে মলৰ কৰ্মচাৰীসকল মেনেজমেণ্টৰ জ্ঞানেৰে প্ৰশিক্ষণপ্ৰাপ্ত। মুম্বাইত থাকোঁতে কেইবাবাৰো মললৈ যোৱাৰ অভিজ্ঞতাৰ পৰা গায়ত্ৰীয়ে ক'লে, ইফালে মলত ৰখা বস্তু বাহানিবোৰৰ মিনিমাম এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা হয়। সেইটো হয়, কিন্তু প্ৰাইজ হাই। বনানীয়ে ক'লে, পাৰ্চেজিং পাৱাৰ থকা টপ অফিচিয়েলছ, এক্সিকিউটিভছ, IT আৰু ইলেক্ট্ৰনিক ছেক্টৰৰ হাইলি পেইড টেকন'ক্ৰাফ্ট আৰু অফিচাৰসকল কাৰ লৈ মললৈ আহে। তেওঁলোকে কেতিয়াও বাহিৰৰ কোনো দোকানৰ লগত বস্তুৰ দাম কম্পেয়াৰ কৰি নাচায়। এনেতেই কাষেদি 1.5 বছৰীয়া সৰু ল'ৰা এটাৰ হাতত ধৰি দম্পতী আহাল যোৱা দেখি বনানী ৰৈ দিলে। হালধীয়া পোছাক, মূৰত ৰঙা টুপি পিন্ধা মৰম লগা ল'ৰাটোৰ পিনে চাই বনানীৰ মুখখন কোমল হৈ পৰিল। ল'ৰাটোৰ পিনে কাতৰ চকুৰে তাই চাই থাকিল। তাৰ পাছত ক'ব নোৱাৰাকৈয়ে তাই সেইপিনে আগবাঢ়ি গ'ল, যেন আকুল 2 হাতেৰে ল'ৰাটোক কোলাত তুলি লৈ মৰমেৰে চুমা খাব। ভিতৰত সক্ৰিয় হৈ উঠা মাতৃত্ববোধটোৰ বাবে বনানীয়ে সেইটোৱেই কৰিবলৈ লৈছিল। কিন্তু তেনেকৈ ওচৰলৈ গৈ তাক কোলাত তুলিবলৈ লওঁতে ল'ৰাটোৰ দেউতাকৰ পৰা বাধা পাই নিজকে ঘূৰাই পালে। বনানীৰ মুখখন মূলান পৰিল। কোনোমতে বেজাৰৰ ভাৱটো চম্ভালি লৈ ক'লে, "Sorry sir, I became a bit impulsive. You are really proud for being parents of such a lovely kid." বনানীৰ অস্বাভাৱিক আচৰণত দম্পতীদ্বয় প্ৰথমতে বিৰক্ত হ'ল। তাৰ পিছত বনানীৰ কাতৰ মুখখনলৈ চাই তেওঁলোকে তাইৰ মনৰ অৱস্থাটো যেন বুজি পালে। তাৰ বাবে ইটছ অ'কে বুলি কৈ তেওঁলোক আগবাঢ়ি গ'ল। তাত থৰ লাগি ৰৈ থাকি বনানীয়ে মাক দেউতাকৰ হাতত ধৰি সৰু সৰু খোজেৰে গৈ থকা ল'ৰাটোলৈ চাই থাকিল। "বাইদেউ, আজি পুৱাৰে পৰা তোমাক ৰেষ্টলেছ দেখিছোঁ।" "ৰেষ্টলেছ? কিবা কাৰণে ভিতৰি ভিতৰি যেন তুমি অস্থিৰ।" মলৰ ভিতৰত সোমাই ফাৰ্ষ্ট ফ্ল'ৰৰ দোকানীবোৰৰ সন্মুখৰ দামী পাথৰেৰে সজা বহল কৰিডৰেদি বনানী আৰু গায়ত্ৰীয়ে পাক এটা দিলে। এইটো ফ্ল'ৰত ক্ৰেটাতকৈ ফুৰিবলৈ অহা তৰুণ তৰুণীৰ সংখ্যা বেছি। গায়ত্ৰীয়ে আচৰিত হৈ দেখিলে, সিহঁতৰ ভিতৰত উত্তৰ-পূব ভাৰত, বিশেষকৈ অসমৰ পৰা বেংগালুৰুলৈ পঢ়িবলৈ অহা অসমীয়া ল'ৰা-ছোৱালীও আছে। থকাটোৱেই স্বাভাৱিক, কাৰণ প্ৰত্যেক বছৰ অসমৰ কেইবা হাজাৰ ল'ৰা-ছোৱালী ইয়ালৈ পঢ়িবলৈ আহে। সিহঁতৰ বাবে এই মলবোৰ হ'ল অবাধে মিলা-মিছা কৰাৰ বাবে এক মনোৰম ঠাই। ইয়াত এইদৰে ফুৰা-চকা কৰি ইয়াৰে ৰেষ্টুৰাঁত বিভিন্ন ফাষ্ট ফুডৰ জুতি লৈ সিহঁতে ছুটীৰ দিনবোৰ পৰিপূৰ্ণভাৱে উপভোগ কৰে। গতিশীল এস্কেলেটৰেদি ওপৰ মহলালৈ উঠিয়ে বনানী খেলনাৰ দোকানখনত সোমাল। হঠাৎ খেলনাৰ দোকানত সোমোৱা দেখি গায়ত্ৰী আচৰিত হ'ল। বনানীয়ে গ্লাছৰ আলমাৰীত সজাই ৰখা তুলা আৰু ৰঙীন কাপোৰেৰে তৈয়াৰ কৰা মৰম লগা গণেশৰ পুতলা এটা পচন্দ কৰিলে। 400 টকাৰ বিনিময়ত তাই তৎক্ষণাত সেই পুতলাটো কিনিলে। এইবাৰ গায়ত্ৰীয়ে বনানীৰ মানসিক অস্থিৰতাৰ কাৰণটো বুজি পালে। পিছে বিষয়টো স্পৰ্শকাতৰ। তাই একো নক'লে। বনানীয়ে গায়ত্ৰীক মলৰ ৰেষ্টুৰাঁ এখনলৈ লৈ আহি চেণ্ডউইচ ল'লে। চেণ্ডউইচৰ প্লেট লৈ টেবুলত বহি বনানীয়ে গণেশৰ পুতলাটোলৈ কাতৰভাৱে চাই থাকিল। বনানীৰ বাবে গায়ত্ৰীৰ বেয়া লাগিল। তাই আৰু মনে মনে থাকিব নোৱাৰিলে। "বাইদেউ, তোমাৰ আচলতে হৈছে কি?
কোৱাচোন, নিজৰ মানসিক অস্থিৰতাৰ কথা স্বীকাৰ কৰি বনানীয়ে ক'লে, কালি নিশা সপোন দেখিলোঁ অ'। কি সপোন দেখিলা? বনানীয়ে লগে লগে ক'ব নোৱাৰিলে। তাই চেণ্ডউইচ খাবলৈ লৈও খাব নোৱাৰিলে। আধা খোৱা চেণ্ডউইচটো প্লেটত থৈ তলমূৰ হ'ল। সপোনত দেখিলোঁ মই ঘৰুৱা কামত ব্যস্ত। মোৰ আশে পাশে সৰু ল'ৰা এটা, দেখাত ঠিক অথনি দেখা ল'ৰাটোৰ নিচিনাই, সিমানেই বয়স, তেনেকুৱা চোলা আৰু টুপি পিন্ধা। ল'ৰাটো লৌৰি ফুৰিছে। বুজিছ গায়ত্ৰী, মই যদি প্ৰেগনেঞ্চি স্বীকাৰ কৰি তাক জন্ম দিলোঁহেঁতেন, এতিয়া সি তেনেকুৱাই হ'লহেঁতেন। কিন্তু তেতিয়া প্ৰবীণৰ ব্যৱহাৰত ইমানেই হতাশ হৈ পৰিছিলোঁ যে তাক এবৰ্ট কৰি পেলালোঁ। এইটোৱে মোৰ অন্যায় হ'ল। অন্যায় মানে পাপ হ'ল। মই তেনেকৈ মহা পাপ কৰিলোঁ। এইটোৱে মোক অনবৰতে দহি থাকে। আজি পুৱাৰে পৰা শেষ কৰিব নোৱাৰিলে। তাইৰ চকুজুৰিৰ পৰা চকুলো নিগৰি পৰিল। গায়ত্ৰীয়ে কি ক'ব? কাতৰ চকুৰে বনানীলৈ চাই সান্তনা দিয়াৰ বাহিৰে তাইৰ ক'বলৈ কি আছে? কিছুপৰ নীৰৱতাৰে পাৰ হ'ল। 19-20 বছৰীয়া জিন্সৰ পেণ্ট আৰু ক্ৰিটেন টি-শ্বাৰ্ট পিন্ধা যুৱক যুৱতী এহাল হাতে হাত ধৰি ৰেস্তোৰাঁলৈ সোমাই আহিল। কিন্তু গায়ত্ৰী বনানীৰ ভাগ্য ভাল যে সিহঁত আঁতৰৰ টেবুল এখনত বহি তামিল নে তেলেগু ভাষাৰে কথা পতাত মগ্ন হ'ল। বাইদেউ, কফি কাপটো তুলি লৈ গায়ত্ৰীয়ে সুধিলে, আমেৰিকালৈ গুচি যোৱাৰ পিছত প্ৰবীণৰ লগত তোমাৰ যোগাযোগ হোৱা নাইনে? যোগাযোগ কৰি কি হ'ব? সি বিশ্বাসঘাতকতা কৰাৰ বাবে মই যিটো হেৰুৱালোঁ, সেইটোতো আৰু উভতাই নাপাওঁ। নিজকে চম্ভালি লৈ বনানীয়ে ক'লে, বুজিছ গায়ত্ৰী, কিছুদিন ধৰি মই ল'ৰা বা ছোৱালী এজনী এডপ্ট কৰি লোৱাৰ কথা ভাবিছোঁ। এই বিষয়ে আমাৰ ৱাচমেন ৰংগনাথনৰ পৰিবাৰ পুত্তমৰ লগত কথা হ'লোঁ। বিয়া নোসোমাবানে? গায়ত্ৰী, ইমান দিনে এইটো ভালকৈ বুজি পাইছোঁ। এই বিয়া সোমোৱা বিষয়টোৱে আমাৰ আটাইতকৈ ডাঙৰ উইক পইণ্ট। আচলতে আমাৰ মনত এনেকুৱা এটা ধাৰণা সোমাই থাকে যে ছোৱালী হৈছোঁ যেতিয়া আমি বিয়া সোমাবই লাগিব। আৰু মই দেখিছোঁ বহু উচ্চ শিক্ষিতা ৰেডিকেল চেন্সৰ ছোৱালীও বিয়া সোমোৱাৰ ইলিউশ্যনৰ পৰা নিজকে উলিয়াই আনিব নোৱাৰে। তাৰ বাবেই আমাৰ নিচিনা ছোৱালীবোৰৰ সমস্যা সংকট বাঢ়ে। মই নিজকে এইটোৰ বাহিৰত ৰাখিম বুলি ভাবিছোঁ। মিচিকিয়াই হাঁহি গায়ত্ৰীয়ে ক'লে, পাৰিবানে? পাৰিবই লাগিব। নহ'লে চা, আজিৰ গ্ল'বেলাইজড এই ৱৰ্ল্ডত মাৰ্কেট অপেন, সকলো লিবাৰেল। এতিয়া নাৰী পুৰুষৰ সম্পৰ্কটো ঢিলা হৈ পৰিছে। নতুন আইডিঅ'লজি, নতুন কনচেপ্টত বিশ্বাসী যুৱক যুৱতীহঁতৰ ৰিলেশ্যন যেনেকুৱা হৈ পৰিছে, ইয়াৰ এফেক্টটো আটাইতকৈ বেয়াকৈ পৰিছে আমাৰ নিচিনা মিডল ক্লাছ ঘৰৰ ছোৱালীবোৰৰ ওপৰত। ইউ দ্য আনলাকি গাৰ্লছ আৰ দ্য ছাফাৰ্ছ। আজিৰ এইটো প্ৰচেছত আমি গা উটাই দিব নোৱাৰোঁ, দৃঢ়ভাৱে অস্বীকাৰো কৰিব নোৱাৰোঁ। তাৰ বাবে বেছিভাগ ক্ষেত্ৰত আমি পুৰুষৰ ছেক্সুৱেল ছেটিছফেকশ্যনৰ কমোডিটি হৈ পৰিছোঁ। খঙেৰে কৈ বনানীয়ে টেবুলত ৰখা বেগটোৰ পৰা ৰুমাল এখন উলিয়াই চকুহাল মচি ল'লে। তাৰ পাছত আকৌ চেণ্ডউইচ খাবলৈ ল'লে। কিন্তু এতিয়া তাই চেণ্ডউইচৰ কোনো সোৱাদ পোৱা নাই। খাব লাগে বুলিহে খাইছে। প্ৰসংগটো সলাবৰ বাবে গায়ত্ৰীয়ে ক'লে, সৰু ল'ৰাটোক দেখাৰ পিছতেই যে গণেশৰ পুতলাটো কিনিলা, এইটো কি কৰিবা? ল'ৰাটোৰ হাতত তুলি দিম। গধুৰ মাতেৰে বনানীয়ে ক'লে, মোৰ কথা বাৰু হ'ল। যোৱা দেওবাৰে সন্দীপ আহিছিল বুলি ক'লি, তোক ইনফ'চিছলৈ লৈ গ'ল। নতুন কোনো ডেভেলপমেণ্ট? মোৰ ফালৰ পৰা একো হোৱা নাই, গায়ত্ৰীয়ে ক'লে। সি মোৰ লগত স্বাভাৱিক হ'বৰ বাবে চেষ্টা কৰা যেন লাগিল। কিন্তু যেনেকৈ যি ক'লে, তাৰ লগত মোৰ ৰিলেশ্যন লৈ সি যিবোৰ কথা ক'লে, সেইবোৰ শুনি মই কনফিউজড। সময়ৰ কথা কৈ নিজৰ কথাকাণ্ডক জাষ্টিফাই কৰাৰ চেষ্টা কৰিলে। তাৰ পিছত ক'লে, সময়ৰ লগতে ৰিলেশ্যনবোৰ নতুনকৈ বিন্যাস হয় আৰু আমাৰ ৰিলেশ্যনটোক হেনো ৰিডিফাইন কৰিব লাগে। আৰু আচৰিত কথা কি জানানে? সি হেনো এতিয়াও মোক ভাল পায়। লগতে এইটো বেছ কনফিডেণ্টলি ক'লে, ময়ো হেনো তাক ভাল পাওঁ। তেনেকৈ কোৱাৰ উদ্দেশ্য?
নাজানো। ইফালে সি US-লৈ যোৱাৰ বাবে চেষ্টা কৰিছে। US-লৈ যাব? USA বেছড মাল্টিনেশ্যনেল কোম্পানীবোৰত ইণ্টাৰভিউ দি আছে। কিন্তু এই বিষয়ে সি কেতিয়াও মোৰ লগত কথা পতা নাই। কথাষাৰ শুনি মই অসহায় ফিল কৰিলোঁ। এতিয়াও মই বুজি পোৱা নাই এনেকুৱা এটা ভাইটেল ডিচিজন সি মোক বাদ দি অকলে কেনেকৈ ল'লে। এয়া দেখিলি, সিও ইণ্ডিভিজুৱেলিষ্টিক, ব্যক্তিকেন্দ্ৰিক। তাৰ বাবেই তই বেংগালুৰুলৈ আহিলি। অথচ তোক বাদ দি অকল নিজৰ কেৰিয়াৰৰ কথা ভাবি সি US-লৈ যোৱাৰ প্লেন কৰিলে। সেইটোতো হয়েই। তথাপি সিদিনা সি বহুত কথা ক'লে আৰু মোৰ লগত ভাল ব্যৱহাৰেই কৰিলে। কিন্তু ৰিলেশ্যনটো ভাল কৰি লৈ মোৰ লগত আগৰ এডজাষ্টমেণ্টত থাকিব নে নাই সেই বিষয়ে ক্লিয়াৰলি একো নক'লে। তই নিজে কি ভাবিছ? মোৰ আগত সকলো ধুঁৱলি কুঁৱলী হৈ পৰিছে। মোৰ বাবে আটাইতকৈ যন্ত্ৰণাৰ কথা হৈছে মই তাক পাহৰিব পৰা নাই। সি বেয়া কাম কৰিলে, অন্যায় কৰিলে, সেইটো জানিও মই তাক ফিল নকৰাকৈ থাকিব পৰা নাই। এতিয়া মই তাক এৰিব পৰা নাই, ভালকৈ ধৰিবও পৰা নাই। আৰু বাইদেউ, সি যদি নিজকে ডিচিপ্লিনত ৰাখিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়, তেনেহ'লে তাৰমানে এতিয়াও তই সঁচাকৈয়ে সন্দীপক ভাল পাওঁ। সন্দীপলৈ থকা ভাল পোৱাটোৱে তোক এইবোৰ ফিল কৰাবলৈ বাধ্য কৰাইছে। বাইদেউ, মই কি কৰোঁ কোৱাচোন? উপায় এটা আছে, কিন্তু সেই উপায়টোৰ কথা শুনি তোৰ বেয়া লাগিব। তথাপি কোৱাচোন, এবাৰ বিশ্বাসঘাতকতা কৰিলে যেতিয়া, মই আৰু তাক বিশ্বাসত লোৱাৰ পক্ষপাতী নহওঁ। কাৰণ একাধিক নাৰীৰ লগত ছেক্সুৱেল ৰিলেশ্যন কৰা পুৰুষৰ চৰিত্ৰত পলিগমি ডেভেলপ কৰে। এচামে আকৌ যৌন ৰোগত আক্ৰান্ত হৈ পৰে। কিন্তু বনানী বাইদেউ, মই যে সন্দীপক বাদ দি বেলেগ কাৰো কথা ভাবিব নোৱাৰোঁ।